গৰুগুলি এনে গুড মৰ্নিং এভৰিৱান 6 মাহ আগতে আমি ইয়াতে গা ধুইছিলোঁ আৰু একদিনতে সাঁতুৰিব পৰা হৈ গৈছিলোঁ আৰু আজি মনত পৰিছে প্ৰায় 6 মাহমান আগতে পথাৰত আহিছিলোঁ। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল জেম ব্লগছ। ফাৰ্ষ্ট অফ অল অসমবাসী ৰাইজক মোৰ ফালৰ পৰাই হেপ্পী ৰঙালী বিহু আৰু আপোনালোকে এনজয় কৰক। সকলো গাঁৱলীয়া মানুহৰ আজিৰ এই দিনটো বহুত বহুত ইম্পৰ্টেণ্ট। যাৰ গৰু নাই সি পৃথিৱীৰ আটাইতকৈ সৰু। আহি পালোঁ আমি নদীৰ ওচৰত, এইটো আছে নদী, এইটো নদীত আমি গা ধুম বুলি আহিছোঁ, কিন্তু অলপ চাৰিওফালে চালোঁ, চাৰিওফালে মেটেকা আৰু এইটো নদীৰ নাম হৈছে কলা জল। পানীখিনিতো বগায়েই, ক'ত গা ধুব পাৰোঁ চাই লওঁ। আৰু যিবোৰে গাঁৱত বাস কৰে, যিবোৰৰ গৰু আছে, তেওঁলোকে আৰু এইটো নদী হা, মই গা ধুই আছোঁ। কিমান বছৰৰ মূৰত গা ধুব ওলাইছোঁ আজি ফাৰ্ষ্ট। বহুত দিনৰ মূৰত সাঁতুৰিছোঁ, ভাগৰ লাগিছে, মানে ইয়াতে বেছি মানুহ নাই আৰু পানীবোৰ অলপ লেতেৰা হৈ আছে, বেছি টাইম গা ধুব নোৱাৰা, আকৌ ঘৰত যাই গা ধুব লাগিব। যি নহওক, এইটো ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য আছিল এইটো ভিডিঅ' বনোৱাৰ। বহুতেই চাগে নাজানে যে আজি এনজয়মেণ্টটো কি, কিন্তু আগৰ দৰে এতিয়া মানুহে গা ধুব নাহে নদীত। কি ক'ম, আগতে মানুহবোৰ এনেকুৱা আছিল, সকলোৰে ঘৰত গৰু আছিল আৰু সকলোৱে বিহু বহুত ভালকৈ উদযাপন কৰিছিল, কিন্তু আজিকালি মানুহবোৰ অলপ আধুনিক হৈ গ'ল। মানুহে ঘৰতে মটৰত গা ধুৱায় আৰু কাৰণো কেইটা গৰু আছে। যিয়ে নহওক, ঘৰত যাওঁ এতিয়া, কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। আমি আহিছিলোঁ 5টা, দীঘলেতি দীঘল পাত, গৰু কোবাই জাত জাত চ' গাড়ী আহিছে, অলপ পিছত কৈ আছোঁ আৰু ঘৰতো যাম। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, শ্বৰ্ট এণ্ড চিম্পুল ভিডিঅ'। চ' ৰকো মানে যদি আমি এদিনত একেবাৰে বহুত বস্তু খাই দিওঁ তেতিয়া চাগে বেমাৰ হয়, সকলোৱে জানে। আজি কি হ'ল, প্ৰায় 7 মাহমান পিছত গা ধুব আহিছোঁ নদীত, আৰু গা ধোৱাৰ পিছত এনেকুৱা লাগিছে মূৰটো ঘূৰাইছে, গাটো বিষাইছে, উশাহ নিশাহ বাঢ়ি গৈছে, মানে কষ্ট হৈছে, এনেকুৱা হৈছে। তাৰ কাৰণটো কি জানেনে, প্ৰায় 7 মাহ পিছত মই আজি সাঁতুৰিছোঁ। সাঁতোৰাটো ইমান সহজ কথা নহয়, তথাপিও মানে অভ্যাসটো থাকাই চাগে পাৰিছোঁ, কিন্তু সাঁতুৰিলে বহুত ভাগৰ লাগে। চ' এইটো আছিল একেবাৰে শ্বৰ্ট এণ্ড চিম্পুল ভিডিঅ'। এইটো ভিডিঅ'ৰ সহায়ত যিমানে ভিডিঅ'টো চাই আছে তেওঁলোকক মোৰ ফালৰ পৰা হেপ্পী ৰঙালী বিহু, আৰু সকলোৰে মোৰ ফালৰ পৰা হেপ্পী 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 বিহু। চ' বাই বাই এণ্ড শ্বৰ্ট এণ্ড চিম্পুল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু আপোনালোকে গা ধুইছে নে নাই সেইটোও জনাব, আপোনালোকৰ গৰু আছে নে নাই সেইটোও জনাব, আৰু যদি ভাল লাগিছে তেনে লাইক লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ মানে আকৌ এটি নতুন ব্লগৰ সৈতে লগ পাম। বাই বাই। গা ধোৱা হৈ গ'ল আৰু ভাগৰ লাগিছে, বহুত দিনৰ মূৰত গা ধুইছোঁ।